চাওক মই মোৰ প্ৰাৰ্থী ৰুমানা খাতুন তেখেতে যোৱা 5 বছৰত এই লিংগিগুৰি পঞ্চায়তৰ এপি মেম্বাৰ হিচাপে আছিলে আৰু আমি কংগ্ৰেছ দলৰ সদস্য হিচাপে আছিলোঁ। সেই 5 বছৰত আগৰে পৰাই প্ৰায় 15 বছৰ ধৰি আমি কংগ্ৰেছ দলত কাম কৰি থকা মানুহ। আমাৰ প্ৰাৰ্থীজন ৰুমানা খাতুন তেখেত আমাৰ লিংগিগুৰি পঞ্চায়তৰ মহিলা কমিটিৰ এজন প্ৰেচিডেণ্ট আছিলে। আমাৰ এইবাৰ যে টিকেটৰ ক্ষেত্ৰত আমাক কংগ্ৰেছ দলৰ পৰা বহুত আশা দিছিলে যে আমাক টিকেট দিব বুলি। এইখিনি কৈ যিদিনাখন টিকেটখন দিলে এতিয়া ৰাতি প্ৰায় অনুমান 12টা বাজি হৈ গ'ল। এতিয়া ৰাইজে মই শুনা পাইছোঁ যে মই টিকেট নাপাম, মোৰ ৰাইজেও শুনা পাইছে যে মই টিকেট নাপাম। এতিয়া ৰাইজে কি কৰিছে আমাৰ মোবাইলত বহুত ধৰণৰ প্ৰমাণ দিছে, যেনে প্ৰায় মুৰব্বীসকল আই মাতৃসকলে ভোটদাতা প্ৰেমিক ৰাইজে প্ৰায় 1200 পৰা 1500 মান ভোটাৰ ৰাইজে আমাক কি কৰিছে প্ৰমাণ দিছে যে আমাৰ টিকেট নালাগে। আমাৰ আগৰ প্ৰতিনিধি ৰুমানা খাতুন তেখেত আমাৰ লাগে ৰাইজৰ টিকেট। আমাৰ আঞ্চলিক সদস্য হিচাপে আমাৰ কোনো পাৰ্টিৰ টিকেট নালাগে, আপুনি আহি যাওক, আমি সমূহ ৰাইজে মিলি পেলাই আপোনাক নিজদিনীয়া কেণ্ডিডেট হিচাপে আমি সাব্যস্ত কৰিম আৰু নিজদিনীয়া কেণ্ডিডেট হিচাপে আমি সমূহ ৰাইজে একত্ৰিত হৈ অহা মাহৰ 7 তাৰিখে আমি ভোট দি পেলাই বিপুল ভোটত জয়যুক্ত কৰি দিম বুলি সকলো ৰাইজে আমাক আশা দিছিলে। আমি তাৰপৰা ৰিটাৰ্ণ আহিলোঁ। অহাৰ পিছত আমি সমস্ত ৰাইজৰ পৰা পৰামৰ্শ পোৱাৰ পিছত মই ভাবিলোঁ যে সমূহ ৰাইজে আমাক নিজদলীয় প্ৰাৰ্থী হিচাপে সাব্যস্ত কৰিব। আমাৰ সেই হিচাপে আমি নিজদলীয় নমিনেশ্যন দিলোঁ। দিয়াৰ পিছত আমাৰ প্ৰতীক চিহ্ন আহিলে জগৰ ছবি, আৰু এই জগৰ ছবিত আপোনালোকে চাওক যে আমাৰ লিংগিগুৰি পঞ্চায়তত যে আমাৰ কংগ্ৰেছ দলৰ পাৰ্টি যিজন আছে তেখেতৰ কেনেকুৱা জনমত, আৰু আমাৰ যে নিজদলীয় হিচাপে আমি ঘৰত আজি ৰাজহুৱা হিচাপে আমি মানে মাইক পাব্লিচিটি কৰি পেলাই আমি মিটিং থকা নাই, আমি ঘৰে ঘৰে নহয় বন্ধু বান্ধৱ হিচাপে ৱাৰ্কাৰ হিচাপে আমি কি কৰিছিলোঁ মাতি আনিছিলোঁ। আজি চাওক আপোনালোকৰ সন্মুখত এই বিশাল 3-4 হাজাৰ মানুহ একগোট হৈছে আৰু অহা মাহৰ 7 তাৰিখে আমাৰ নিজদলীয় প্ৰাৰ্থী ৰুমানা খাতুনক জগৰ ছবিত ভোট দিব বুলি